Hello, dear aspirants. মই নিতাশ্ৰীয়ে আপোনালোক সকলোকে ইউভিপাটৰ মজিয়ালৈ স্বাগতম জনাইছো। সকলো ভালে আছে আৰু সকলোৱে পঢ়া শুনাসমূহ কৰি আছে আৰু ৰিসেন্টলি আমি নতুনকৈ গম পাইছো যে এপিএসসি এটা গ্ৰেড 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ পৰীক্ষা বা পোষ্টৰ এটা এডভাৰটাইজমেন্ট দিছে আৰু এটা মানে কি বুলি ক'ব লাগিব অলপ ডিফাৰেন্ট এটা বস্তু দেখিবলৈ পাইছো আমি কাৰণ এইবাৰ এডভাৰটাইজমেন্টটো যেটো দিছে নটিফিকেশনটো হেতু অসমীয়াত বৰ্ণনা কৰা আছে যেটো ৰিক্ৰুটমেন্টৰ এডভাৰটাইজমেন্ট হেতু কোন প্ৰথমবাৰ আমি মানে এপিএসসি ৱেবছাইটত যদি গৈ পেলাই চাও হেতু অসমীয়াত দিয়া আছে আৰু হেহে আমি ভিডিও মানে মই ভিডিওসমূহ অসমীয়াতে ৰাখিম বুলি ভাবিছো আৰু তাত বেলেগ মানে পাৰ্টৰ কোনটো পাৰ্টৰ পৰা কি আহিব কিমান মাৰ্কছৰ আহিব গোটেইখিনি ধুনীয়াকৈ ডিসক্ৰাইব কৰা আছে আপোনালোকে মই আশা ৰাখিছো যোনে ভাবি আছিলে এপ্লাই কৰিম বুলি বা এপিয়াৰ হ'ম বুলি সকলোৱে ধুনীয়াকৈ ফৰ্মখিনি ফিল আপ কৰিছে সময়মতে আৰু পৰীক্ষাৰ বাবে এতিয়া বস্তুটো চলাই আছে বুলি মই আশা ৰাখিছো যেহেতু ৰিসেন্টলি হৈছে লাষ্ট মান্থতে হৈ গৈছে ফৰ্ম ফিল আপটো টাইম কিছু সময় পাব আপোনালোকে এটলিষ্ট 3 months মানটো দিয়ে এটা এক্সামৰ ফৰ্ম ফিল আপৰ পৰা এডমিট ওলোৱালৈকে গতিকে সেই বুলি আপোনালোকে মানে বহি থাকিব নালাগে যে এক্সামৰ ডেট ওলালে আমি পঢ়িম বুলি এতিয়াৰ পৰা আপোনালোকে পঢ়াসমূহ মানে নিজৰ নোটছসমূহ ৰেডি কৰক কি পঢ়িব লাগিব সিলেবাসখন ভালকে ফলো কৰক প্ৰিপাৰেচনটো নিজৰ ফালৰ পৰা আৰম্ভ কৰি দিয়ক আৰু পৰীক্ষাৰ সময়ত এতিয়া আপোনালোকৰ মানে কি পঢ়ো কি নপঢ়ো তেনেকুৱা সিচুৱেচনৰ সৃষ্টি নহয় আৰু আপোনালোকে আগতে পঢ়ি থৈ দিয়াখিনি পিছত ধুনীয়াকৈ ৰিভিজন কৰিব পাৰিব আৰু লগে মক টেষ্ট দিব পাৰিব তেতিয়া আপোনালোকৰ প্ৰিপাৰেচনটো আৰু বেছি ষ্ট্ৰং হ'ব তেতিয়া বেসটো ষ্ট্ৰং হৈ থাকিব আৰু কনসেপ্ট বিলাক ক্লিয়াৰ থাকিব আৰু পৰীক্ষাত কোৱেশ্চনছ বিলাক এটেম্প কৰিবলৈ বেছি সুবিধা হ'ব ঠিক আছে গতিকে এতিয়াৰ পৰাই আপোনালোকে ক্লাसेছখিনি যিমান বিলাক ক্লাছেছ থাকিব ক্লাছেছখিনি কৰা আৰম্ভ কৰি দিয়ক নোটছ বনোৱা আৰু নিজৰ ফালৰ পৰা পঢ়া শুনা কৰাটো ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে গতিকে আপোনালোকৰ এৰিথমেটিক আছে ৰিজনিং আছে হয়নে গতিকে গোটেইখিনি সাবজেক্ট আছে এলিমেন্টাৰী ইংলিশো আছে জিকে মানে সাধাৰণ জ্ঞান অসমৰ মানে স্পেসিফিক্যালি অসমৰ বুলি কোৱা নাই বিশেষকৈ অসমৰ বুলি কৈছে তাৰ মানে কি যে অসমৰ লগতে হয়তো বেলেগৰো আহিব পাৰে মানে হয়তো আমাৰ অসমৰ বাহিৰৰ ভাৰতৰ কোৱেশ্চন হ'ব পাৰে কেতিয়াবা হয়তো ইন্টাৰনেশ্যনেল কোৱেশ্চন এটা সুধিব পাৰে গতিকে 20 নম্বৰৰ ভিতৰত আমি অসমৰ বেছিকৈ পঢ়িব লাগিব লগতে আমি অসমৰ লগতে বাকিখিনি বস্তু আমি পঢ়িব লাগিব জেনেৰেল নলেজ যিখিনি সাঙুৰ খাই পৰে ঠিক আছে আৰু এনেকুৱা নহয় যে আমি অকল এটা পাৰ্টে বেছিকৈ ইম্পৰ্টেন্স দিম সকলোখিনিয়ে আমাৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ হয়নে ইংলিছৰ পৰা আৰম্ভ কৰি মেথছৰ পৰা আৰম্ভ কৰি সোশ্যাল সায়েন্স বুলি এটা পাৰ্ট আছে সায়েন্সৰ এটা পাৰ্ট আছে হয়নে আৰু এই গোটেইখিনিৰ লেভেলটো কোনটো হ'ব আপোনালোক 6 7 8 মানে ষষ্ঠ সপ্তম আৰু অষ্টম মানৰ মানদণ্ডৰ লগত ৰাখি পেলাই মানে সিলেবাছৰ হিচাপত ৰাখি পেলাই প্ৰশ্নখিনি সেটআপ কৰা হ'ব ঠিক আছে ৰিসেন্টলি হৈ যোৱা যিবিলাক পৰীক্ষাত আমি সাধাৰণতে দেখুৱে জেনেৰেল নলেজৰ কোৱেশ্চন মানে কেতিয়াবা অনলাইনৰো সুধি দিয়ে আজি আমাৰ ক্লাছটোত আমি নেশনেল পাৰ্কস মানে ৰাষ্ট্ৰীয় উদ্যানসমূহ অসমৰ আৰু ওয়াইল্ড লাইফ সেঞ্চুৰীজ মানে বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বিষয়ে ডিসকাস কৰিম মানে ডাইৰেক্টলি টপিকটো নহয় তাৰ ওপৰত যিখিনি প্ৰবেবল এমসিকিউজ হ'ব পাৰে মই 10টাই ৰাখিছো আৰু মই লৈ আহিম নেক্সট ক্লাছত গতিকে সেই এমসিকিউজ খিনৰ লগত ৰিলেট কৰি পেলাই তাৰ লগত যিখিনি ইনফৰমেশন হ'ব পাৰে বা আহিব পাৰে আপোনালোকৰ পৰীক্ষাৰ লগত জড়িত হৈ থাকিব পাৰে বা ইম্পৰ্টেন্ট হ'ব পাৰে এইখিনি মই গোটেইখিনি এটা সাঙুৰি দিম ক্লাছটোত ঠিক আছে গতিকে আপোনালোকে ভালকে ফলো কৰিব আৰু এতিয়াৰ পৰা আৰম্ভ কৰি যিমানখিনি ক্লাছেছ থাকিব আপোনালোকে গোটেইখিনি চাব ভালকে ফলো কৰি যাব আৰু তাৰ লগত আপোনালোকৰ ফালৰ পৰা যদি কিবা ইনফৰমেশন আপোনালোকে দিব পাৰে তাত নোট হিচাপে বনাই থব পাৰে তো আপোনালোকৰ আৰু ভাল এটা মানে ষ্টেপ হ'ব গতিকে আমি এতিয়াৰ পৰা এছামৰ এটা টপিককে গৈ পেলাই গোটেইখিনি জিকে কভাৰ কৰিম আৰু লগতে তাৰ এমসিকিউজ খিনি কৰি যাম আৰু এমসিকিউজ খিনৰ লগতে সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশন হ'ব পাৰে ফেক্টছ হ'ব পাৰে সেইখিনি আমি ইয়াৰ লগতে ডিসকাস কৰি যাম ঠিক আছে গতিকে আজি ক্লাছটো আমি নেশনেল পাৰ্কস আৰু ওয়াইল্ড লাইফ সেঞ্চুৰীজৰ বিষয়ে পঢ়িম আৰু তাৰ লগত যিখিনি প্ৰবেবল এমসিকিউজ আছে সেইখিনি পঢ়িম গতিকে আপোনালোকৰ বহুত বেছি টাফ কোৱেশ্চন নাহে মেইনলি ওয়ান লাইনাৰে কোৱেশ্চন থাকিব গতিকে আহক আজি ক্লাছটো আমি ষ্টাৰ্ট কৰো আৰু সকলোৱে ভালদৰে আজিৰ পৰা ক্লাছখিনি কৰি যাব বুলি মই আশা ৰাখিছো লেটস ষ্টাৰ্ট ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকক একদম বেসিক কোৱেশ্চন এটা দিয়া হৈছে যে তলত দিয়া অসমৰ দিয়াতে অসমৰ 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম দিয়া হৈছে তাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে মানে স্বীকৃতি দিয়া হৈছে বুলি কৈছে অসমৰ ওয়ার্ল্ড হেৰিটেজ সাইট এই মানে আপোনালোকৰ কাৰণে চাগে এইটো বস্তুটো এটা ফেমিলিয়াৰ ওয়ার্ড হয় কাৰণ ৰিসেন্টলি আমাৰ চৰাইদেউত যিখিনি মৈদাম আছে সেই মৈদামখিনিকো ৰিসেন্টলি আমাৰ কি দিয়া হৈছে ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছে গতিকে আগতে দুখন ৰাষ্ট্ৰীয় উদ্যানক দিয়া আছিল
ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা হৈছিলে এতিয়া ৰিসেন্টলি আমাৰ তিনিটা হৈ যাব আমাৰ অসমত কেইটা আছে বুলি যদি কয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট অসমত বৰ্তমান কেইটা থাকিব তিনিটা হৈ যাব তিনিটা তাৰে ইয়াতে থাকাৰ ভিতৰত কোনটো আছে বুলি সুধিছে ইয়াত থাকাৰ ভিতৰত হৈছে মানা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা আছে তাৰ লগতে আৰু এখন আছে সেইখন মই আপোনালোকক পিছত কম আৰু বৰ্তমান আৰু এখন মানাহৰ লগতে আৰু এখন স্থান যিখন আমাৰ চৰাইদেউ মৈদামসমূহ সেইখনো ৱৰ্ল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত হৈছে গতিকে মানা মৈদামসমূহ আৰু লগতে আৰু এখন আছে গতিকে তিনিখন যি ঠাই আছে আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে ইয়াত এনসাৰটো দিয়া আছে মানা ৰাষ্ট্ৰীয় উদ্যান আপোনালোক ক'ত অৱস্থিত হিমালয়ৰ পাদদেশত যদি আমি ডিস্ট্ৰিক্টৰ ফালৰ পৰা চাব যাওঁ চিৰাং আৰু বাক্সাৰ বৰ্ডাৰত অৱস্থিত আৰু হিমালয়ৰ পাদদেশ মানে একদম ফুট হিলছ হিমালয়ৰ তলৰ অংশ অৱস্থিত পিছত মেপখন আপোনালোকক মই ভালকে বুজাই দিম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইয়াক 1985 অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু ৱৰ্ল্ড হেৰিটেজ সাইটৰ এখন ডেঞ্জাৰ লিষ্ট এখন ওলাই সেইখনত যিখিনি স্থানক বা যিখিনি সাইট অলৰেডি সিলেক্ট হোৱাৰ পিছত তাক আৰু বিশেষ সংৰক্ষণৰ প্ৰয়োজন হয় সেইখিনি তেওঁলোকে ডেঞ্জাৰ লিষ্টত কেতিয়াবা ৰাখে ঠিক আছে ডেঞ্জাৰ লিষ্টত 1992 তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে কিন্তু বিশেষ কিছুমান স্টেপস লোৱাৰ পিছত ভালকে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত 2011 চনত তাক তাৰ পৰা আকৌ ৰিমুভ কৰা হয় ঠিক আছে ৰিমুভ কৰা হয় আৰু নৰমালি তাক এখন ৱৰ্ল্ড হেৰিটেজ সাইট বুলি কোৱা হয় ঠিক আছে আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে জৈৱ সংৰক্ষিত অঞ্চল বায়োস্ফিয়াৰ ৰিজাৰ্ভ 1989 কৰা হৈছিলে টাইগাৰ ৰিজাৰ্ভো হয় এখন মানস ৰাষ্ট্ৰীয় উদ্যানখন এখন টাইগাৰ ৰিজাৰ্ভো হয় আমাৰ প্ৰজেক্ট টাইগাৰ যিটো আৰম্ভ কৰিছিলে চৰকাৰে তাৰ ভিতৰত আমাৰ অসমৰ পৰা প্ৰথম সিলেক্ট হৈছিলে এখন মানস ৰাষ্ট্ৰীয় উদ্যান 1974 ঠিক আছে গতিকে মানস ৰাষ্ট্ৰীয় উদ্যানখন ৱৰ্ল্ড হেৰিটেজ সাইটৰ ভিতৰতো আহে আৰু লগতে বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ভিতৰতো আহে গতিকে ৱৰ্ল্ড হেৰিটেজ সাইটত আমি গম পালো ইতিমধ্যে যে তিনিখন আমাৰ অসমৰ পৰা সিলেক্ট হৈছে এখন হৈছে মানস এখন হৈছে আমাৰ চৰাইদেউ মৈদামসমূহ আৰু এখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখনৰ বিষয়ে মই পিছত কম আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভতো অসমৰ পৰা দুখন ৰাষ্ট্ৰীয় উদ্যান সিলেক্টেড আছে হৈ আছে এখন হৈছে মানস আৰু এখন আছে মানে বেলেগ এখন ডিষ্ট্ৰিক্টত আছে সেইখনৰ বিষয়ে মই আপোনালোকক কম গতিকে মানসৰ ক্ষেত্ৰত মানে আমাৰ হাতত বহুখিনি ইনফৰমেশ্যন আছে যিখিনি আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে গতিকে আপোনালোকে আপোনালোকৰ নোটছত এই বস্তুখিনি ৰাখিব ইয়াৰ উপৰি যদি আপোনালোকে কিবা নতুন বস্তু এড কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে ঠিক আছে লেটস মুভ টু দ্য নেক্সট কুৱেশ্যন 2021 চনত দুখন নতুনকৈ কি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিলে এখন হৈছে ৰায়মনা আৰু আনখন হৈছে আমাৰ দিহিং পাটকাই ঠিক আছে জুন মাহত কৰা হৈছিলে দুখনে আৰু এই ৰায়মনাখন আমাৰ ভাৰতৰ ওচৰৰে এখন দেশৰ লগত কি হৈ আছে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে বা আমাৰ সীমা সংলগ্ন হৈ আছে আন এখন দেশৰ সৈতে এখন কোনখনৰ লগত বুলি সুধিছে আপোনালোকে গম পায় নেকি বাৰু ৰায়মনাখন ক'ত আছে ৰায়মনাখন কোনোবা যদি জানে এখন বড়োলেণ্ডত আছে আৰু বড়োলেণ্ডখন আমাৰ একদম অসমৰ নৰ্থত আছে নৰ্থ ৱেষ্টত মানে বড়োলেণ্ডৰ ডিষ্ট্ৰিক্টসমূহ গতিকে কোনখন ডিষ্ট্ৰিক্টত আছে আৰু কাৰ লগত ইয়াৰে দিয়া হোৱা কোনখন কান্ট্ৰিৰ লগত মানে বৰ্ডাৰ শ্বেয়াৰ কৰে গম পায় নেকি বাৰু একেবাৰে ওপৰত আমাৰ কি আছে ভূটান ভাৰতৰ ওপৰত গতিকে ভূটানৰ লগত কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে ৰায়মনা নেশ্যনেল পাৰ্কে আৰু ভাৰত ভূটান সীমান্তত অৱস্থিত লগতে কোকৰাঝাৰ জিলাত আমাৰ বড়োলেণ্ডৰ এখন ডিষ্ট্ৰিক্ট হয় বড়োলেণ্ড টেৰিটৰি গতিকে কোকৰাঝাৰ জিলাখন ভাৰত আৰু ভূটান যিখন দেশ আছে তাৰ সীমান্তত অৱস্থিত আৰু তাতে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কখন অৱস্থিত তাৰ কাষতে মানসখনো আছে অলপ আগত গৈ পেলাই বাক্সা চিৰাং গতিকে এই গোটেইখিনি সেম ওচৰা-ওচৰি এৰিয়াৰে হয় ঠিক আছে ৰায়মনাই আৰু এখন ৱেষ্ট বেংগলৰ এখন বাক্সা বুলি এখন টাইগাৰ ৰিজাৰ্ভ আছে বাক্সা টাইগাৰ ৰিজাৰ্ভৰ লগত কি কৰে ৱেষ্ট বেংগলৰ হয় হা এখন এইখনৰ লগত কি কৰে ৰায়মনাই বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু ভূটানৰ এখন আছে ৱাইল্ড লাইফ চেঞ্চুৰী সেইখনত পাইবছা সামথিং এনেকুৱা নাম এটা আছিলে সেইখনৰ লগতো মানে শ্বেয়াৰ কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে ৰায়মনাই নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আমাৰ ক'ত অৱস্থিত
তুমি সকলোৱে জানো তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত অৱস্থিত হয়নে গতিকে ইয়াত কি হৈছে যে কোন কেইখন নদী বৈ যায় বুলি কৈছে উদ্যানৰ মাজেৰে কোন কেইখন নদী বৈ যায় ইয়াৰে কোন কেইখন সোৱণশিৰি আৰু লোহিত বৈ যায় নে লোহিত আৰু ডিব্ৰু বৈ যায় ব্ৰহ্মপুত্ৰ আৰু মানাহ বৈ যায় মানাহটো ডেফিনেটলি নহয় কাৰণ মানাহ এফালে থাকি যায় একদম ৱেষ্টত থাকি যায় নৰ্থ ৱেষ্টত আৰু আমাৰ অসমৰ একেবাৰে উত্তৰ ওপৰত কি আছে আমাৰ ডিব্ৰু-চৈখোৱা আছে গতিকে এই অপচনটো নহয় জিয়া ভৰলী আৰু ধনশিৰিও নহয় কাৰণ জিয়া ভৰলীখন ক'ত আছে শোণিতপুৰত আছে গতিকে এইকেইটা অপচন নহয় লোহিতটো ডেফিনেটলি হ'ব কাৰণ লোহিত ফালৰ পৰা আহি পেলাই অৰুণাচলৰ পৰা আহি পেলাই তিনচুকীয়া বা ডিব্ৰুগড়ত সোমাইছে গতিকে ইয়াৰ ভিতৰত হ'ব ডিব্ৰু নামটো যিহেতু আছে ডিব্ৰু আমাৰ ব্ৰহ্মপুত্ৰৰে উপনৈ হয় গতিকে লোহিত আৰু ডিব্ৰু এই দুখন নদী ডিব্ৰু-চৈখোৱাৰ মাজেৰে কি হৈ গৈছে পাৰ হৈ গৈছে ঠিক আছে আৰু ডিব্ৰু-চৈখোৱা অভয়াৰণ্য আমি কি পাওঁ ফেৰেল হৰ্চ বুলি যিখিনি কয় এইটো অকল ডিব্ৰু-চৈখোৱাতে পোৱা যায় বনৰীয়া ঘোঁৰা আৰু লগতে কি পোৱা যায় আমাৰ হোৱাইট উইং উড ডাক এইটো আমাৰ কি হয় নেচনেল বাৰ্ড হয় অসমৰ এইটো পোৱা যায় ৰেয়াৰ হয় সৰি এইটো আমাৰ অসমৰ নেচনেল বাৰ্ড হয় ঠিক আছে এই দুটা মেইনলি ডিব্ৰু-চৈখোৱাত পোৱা যায় ভেৰেল হৰ্চটো বেলেগতো পোৱা নাযায় কিন্তু হোৱাইট উইং ডাকটো লগতে ইয়াৰ লগতে নামেৰিটো পোৱা যায় যিখন শোণিতপুৰত আছে ঠিক আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত বৰ্ডাৰত আৰু ইয়াৰ উত্তৰে কি বৈ গৈছে ব্ৰহ্মপুত্ৰ আৰু লোহিত বৈ গৈছে ঠিক আছে আৰু দক্ষিণে কি বৈ গৈছে ডিব্ৰু নদীখন বৈ গৈছে গতিকে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই বস্তুবিলাক মানে জিঅ'গ্ৰাফি ফালৰ পৰা যদি আমি চাব যাওঁ লোকেশ্যন বিলাক ক'ত ক'ত অৱস্থিত ইয়াৰ আগতে আমি যিটো মানাহত পাইছিলো বায়োস্ফিয়াৰ ৰিজাৰ্ভ মই কৈছিলো দুখন আছিলে বুলি তাৰে এখন হৈছে আমাৰ এখন কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় 1997 জুলাইত ডিক্লেয়াৰ কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন বুলি সৰু মানে হৈছে আমাৰ মানে ভৌগোলিক যিটো সীমা বা পৰিসৰ তাৰ হিচাপত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন বুলি সুধিছে অসমৰ আমি 8খন আছে জানো তাৰ ভিতৰত আটাইতকৈ সৰুখন হৈছে ওৰাং ক'ত আছে ওৰাং মেইনলি দৰং ডিষ্ট্ৰিক্টত আছে ঠিক আছে দৰঙত আছে কিন্তু অকমান মানে শোণিতপুৰ বৰ্ডাৰটো লাগি আছে ক্ষেত্ৰফল হৈছে 78 পইণ্ট সামথিং হয় 79 আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান অসমৰ ঠিক আছে আৰু ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয় যদি আপোনালোকে জানে ওৰাঙক লগতে পবিতৰাকো কোৱা হয় কিছু কিছু ক্ষেত্ৰত কাৰণ পবিতৰা আৰু ওৰাঙত কি আছে সংখ্যাৰ ফালৰ পৰা যদি চাব যাওঁ নাম্বাৰছৰ ফালৰ পৰা চাব গ'লে আটাইতকৈ বেছি ক'ত আছে আমাৰ কাজিৰঙাত আছে শিঙীয়া গড় কিন্তু যদি আমি ডেনচিটিৰ ফালৰ পৰা চাব যাওঁ ঘনত্ব মানে কিমান দূৰত্বত বহুত কম মানে ডিষ্টেন্সত গৈ পেলাই যদি আমি দেখা পাওঁ সেইটো আমি ডেনচিটি বুলি কওঁ গতিকে ডেনচিটিৰ ফালৰ পৰা চাব গ'লে ওৰাঙত আৰু লগতে কি হয় এইখন পবিতৰা এই দুখনত আটাইতকৈ বেছিকে ডেনচিটিটো বেছি মানে খুব কম ডেনচিটি আমি দেখিবলৈ পোৱা যায় সেইকাৰণে কি বুলি কোৱা হয় ওৰাঙক মিনি কাজিৰঙা লগতে পবিতৰাকো কোৱা হয় মিনি কাজিৰঙা বুলি ঠিক আছে আৰু ওৰাংখনো এখন টাইগাৰ ৰিজাৰ্ভ হয় 2016 চনত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰীও হয় বন্যপ্ৰাণী অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী 1985 ডিক্লেয়াৰ কৰা হৈছিলে আৰু নেচনেল পাৰ্ক হিচাপে ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1999 ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে গতিকে চাউণ্ডবিলাক কিছু ক্ষেত্ৰত ইম্পৰ্টেণ্ট হৈ যায় যিহেতু আপোনালোকৰ most probably ডিৰেক্ট কুৱেশ্যনে আহিব যে অমুকটো কি হয় অমুকটো ক'ত আছে অমুকটো কোন চনত গঠন হৈছিলে এনেকুৱা টাইপৰ কুৱেশ্যন গতিকে চাউণ্ডবিলাক কিছু ক্ষেত্ৰত আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে
নেক্সট কুৱেশ্যনটো সুধিছে কোনখন অভয়াৰণ্য পিগমি হক যাক আমি নলগাহৰি বুলি কওঁ অসমীয়াত আৰু হিস্পিড হেৰ অসমীয়া শহাৰ সংৰক্ষণৰ বাবে বিখ্যাত বুলি কৈছে ইয়াত দিয়া থকা কোনখন ইয়াত দিয়া থকাৰ ভিতৰত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য যিখন আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী সেইখন কিহৰ কাৰণে সৰি সেইখন এই দুটা এইটো হৈছে অসমীয়া শহা আৰু এইটো হৈছে নলগাহৰি আমি চিনি পাওঁ কাজিৰঙাটো দেখিবলৈ পোৱা যায় নলগাহৰি এই দুটা বিশেষকৈ সংৰক্ষণ ক'ত কৰা হয় ওদালগুৰি জিলাত অৱস্থিত আমাৰ বৰনদী অভয়াৰণ্য ঠিক আছে গতিকে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় আপোনালোকৰ কাৰণে এইখিনিতে কোনোবাই যদি আপোনালোকে APSC 2026ত এপিয়াৰ হ'ম বুলি ভাবি আছে কোনোবা এস্পিৰেণ্টে যদি প্ৰস্তুতি চলাই আছে আৰু বিশেষ গাইডেন্সৰ কাৰণে কোচিং ল'ম বুলি ভাবি আছে গতিকে আমাৰ 15 নৱেম্বৰৰ পৰা নতুন এটা বেচ ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে এই বেচটোত জইন হৈ পেলাই বিশেষ কিছুমান সুবিধা পাব পাৰে আমাৰ ইয়াতে ৰেকৰ্ডিং ক্লাছ থাকিব লাইভ ক্লাছ থাকিব লগতে লেকচাৰ্ছ থাকিব 150 আৱাৰ্ছতকৈ বেছি মানে ৰেকৰ্ডেড লেকচাৰ্ছ থাকিব তাৰ লগতে থাকিব MCQ বিলাক প্ৰেক্টিছ কৰা হ'ব প্ৰিলিম স্পেচিফিক যেটো এটা প্ৰিলিমছে আহি আছে লগতে সিসেটৰ কাৰণেও বিশেষ কিছুমান প্ৰশিক্ষণ দিয়া হ'ব কিছুমানৰ হয়তো সিসেটত অলপমান বেছিকে গাইডেন্সৰ প্ৰয়োজন হয় মেন্টৰশ্বিপ থাকিব 1-to-1 মেন্টৰশ্বিপ পাব আপোনালোকে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ বা সকলো ধৰণৰ সুবিধা আপোনালোকে পাব আমাৰ লাইব্ৰেৰী সুবিধাও আছে গতিকে কোনোবাই যদি এই বেচটো জইন হ'ব বিচাৰিছে আমাক তলত দিয়া থকা যিখিনি নম্বৰ আছে নম্বৰখিনিত আপোনালোকে যোগাযোগ কৰি আমাক এই বিষয়ে আৰু ডিটেইলছ জানিব পাৰিব আমাৰ পৰা ঠিক আছে So next question to হৈছে যে তলত দিয়া ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহ অৱস্থান এটো মই আকৌ ক'লো যে জিওগ্ৰাফিৰ লোকেশনটো হিচাপত তলত দিয়াখিনি লোকেশনটো মিলোৱা মানে আছে মানে কোনখিনি কোনখিনি মিলোৱা আছে সঠিক হৈছে নহয় আমাক জানিব দিছে মানে জানে নাই আমাক সুধিব এক্সামত এনেকে দিব যে এইখনৰ লোকেশনটো এইটো দিয়া হিচাপত দিয়া আছে গতিকে এইটো শুদ্ধ হৈছে নাই বা কেতিয়াবা মেটচ কৰিব দিব পাৰে যে এইটো লগত এইটো মেটচ কৰা APSC টো C টো আহি গৈছে যে তাত ডাইৰেক্টলি কেতিয়াবা মানে ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক আহিব পাৰে কেতিয়াবা ৰিভাৰ্স আহিব পাৰে যে এইখন নদী কোনখন জিলা আছে বা কোনখন জিলাৰ মাজেৰে পাৰ হৈ যায় তেনেকুৱা ধৰণৰ লোকেশনৰ কোৱেশ্যনো আহিব পাৰে ইয়াত কৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁৱৰ মাজেৰে পাৰ হৈ গৈছে বুলি কৈছে বা গোলাঘাট আৰু নগাঁও সামৰি আছে বুলি কৈছে কিন্তু গোলাঘাট আৰু নগাঁও হয় বাৰু যদি আমি ৱাইডাৰ এংগেলৰ পৰা চাব যাওঁ কিন্তু গোলাঘাট আৰু নগাঁৱৰ লগতেও শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিকো কি হৈ আছে অলপ অলপ চুই আছে নেক্সট কৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে এইমাত্ৰ আমি পঢ়ি আহিলো এই বিষয়ে ওৰাং শোণিতপুৰত বুলি কৈছে কিন্তু ওৰাং শোণিতপুৰ নহয় ওৰাং ক'ত হয় দৰঙত আমি মাত্ৰ এইটো পঢ়ি আহিলো পবিতৰা মৰিগাঁৱত আছে এইটো কাৰেক্ট গতিকে এইটো আমাৰ ভুল হয় এইটো হয় এইটো হয় 3 টো নথকা অপচন এইটো কাৰেক্ট হ'ব ইয়াত মই কৈ আছিলাম লোকেশনখিনি আমি লোকেশনখিনি চাম এতিয়া ৰায়মনা নেশ্যনেল পাৰ্কখন ক'ত আছে কোকৰাঝাৰত আছে ঠিক আছে ৰায়মনা আছে কোকৰাঝাৰত এখন আছে কোকৰাঝাৰ তাৰপিছত এতিয়া আপোনালোকৰ নতুনকৈ মই এইটো কুৱেশ্যনটো আছে পিছৰ ফালে কিন্তু হ'লেও মই কৈ দিছো নতুনকৈ যিখন আমাৰ নেশ্যনেল পাৰ্ক এই নেশ্যনেল পাৰ্ক এখন আছে এইখন চিখনা জুৱালাও নেশ্যনেল পাৰ্ক সেইখন আছে আমাৰ চিৰাং আৰু বাক্সাৰ বৰ্ডাৰতে আছে এইখনো মানাস আৰু চিৰাং আৰু বাক্সাৰ বৰ্ডাৰত আছে গতিকে এই গোটেইখিনি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াত পৰি যায় আৰু নেক্সট আছে আমাৰ নামেৰি আছে শোণিতপুৰৰ একেবাৰে উত্তৰ অংশত আছে তাৰপিছত আছে এইখন ওৰাং দৰং ডিষ্ট্ৰিক্টত আছে আৰু অকমান শোণিতপুৰ টাচ কৰে এইখন আছে কাজিৰঙাখন আছে আমি চবে জানো গোলাঘাট নগাঁও আৰু লগতে বিশ্বনাথ চাৰিআলিৰ শোণিতপুৰক অলপ অলপ টাচ কৰি আছে নেক্সট আছে দিহিং পাটকাইও সেম দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱাৰ বৰ্ডাৰ মানে সেমেই হয় ঠিক আছে তিনিচুকীয়া আৰু ডিব্ৰুগড় বৰ্ডাৰত অৱস্থিত গতিকে এই 8খনে আমাৰ বৰ্তমানৰ কি হয় নেশ্যনেল পাৰ্কছ হয় এই গোটেইকেইখনৰ বিষয়ে আপোনালোকে যিমান পাৰি মানে ইনফৰমেশ্যন বা নলেজ কালেক্ট কৰি পেলাই নোটটো বনাই ৰাখিব আপোনালোকৰ পৰীক্ষাত মানে কুৱেশ্যন অহাটো খুব প্ৰবেবল হয় মানে আহিবই এটা এক্সপ্লেনেশ্যনটো দিয়া আছে গোটেইখিনি ক'ত ক'ত কোনখন আছে যিহেতু শোণিতপুৰত নাই সেইটো অপশ্যনটো আমাৰ ভুল হৈছিলে থাৰ্ড অপশ্যনটো দৰং ডিষ্ট্ৰিক্টত আছে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হলৌকাৰ গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত আপোনালোকে ভাবে সুধিছে গিবন অভয়াৰণ্যৰ বিষয়ে গতিকে গিবন অভয়াৰণ্য ইয়াত দিয়া থকা কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত বুলি কৈছে এইখন ক'ত আছে যোৰহাটত আছে
গিবন অভয়াৰণ্য জলজ বৈচিত্ৰ্য আৰু ইয়াত গিবন বান্দৰ ঘনত্বটো বেছি বুলি কৈছে, কিন্তু অসমৰ ভিতৰত মানে ভাৰতৰ ভিতৰত অকল অসমতে এপ যদি আমি চাব যাওঁ বন মানুহ এতিয়া বৰ্তমান অসমতে আছে, আৰু বেলেগ বেলেগ প্ৰাইমেটছ কিছুমানো আছে, কিন্তু মানে এপৰ ফালত চাব গ'লে অকল গিবনে এতিয়া এভেইলেবল আছে। আৰু সেইটো ক'ত আছে? হোলংপাৰ গিবন অভয়াৰণ্য, এইকাৰণে নাম গিবন বুলি দিয়া হৈছে, এপটোৰ নাম গিবন। নেক্সট সুধিছে ইমাত্ৰ মই যিটো কুৱেশ্যন কলো, অসমৰ নিৰ্মিত অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন সুধিছে। ঠিক আছে, সেইখন হ'ব চিখনা জহলাও। চিখনা জহলাও বুলি এজন ৱাৰিয়াৰ আছিলে বড়োসকলৰ, তেওঁ 1800ত যিখন দুৱাৰ ৱাৰ বুলি এখন ৱাৰ আছিলে, দুৱাৰ ৱাৰ, তেওঁ তাত ব্ৰিটিছৰ এগেইনষ্টত ফট কৰিছিলে, মানে ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰি পেলাই তেওঁ বড়োসকলৰ কাৰণে ষ্টেণ্ড লৈছিলে, আৰু সেইকাৰণে তেওঁক সন্মান জনাই পেলাই এই ৰাষ্ট্ৰীয় উদ্যানখনক চিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হৈছে। ঠিক আছে, এইখন গেটখনৰ ফটোখন ইয়াত লগাই দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন হৈছে। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান মানে একদম আৰম্ভণিতে হোৱা সেইখন, আমি এটা হয়তো গড়ৰ ফটো দেখা পাই পেলাই আপোনালোকে এজিউম কৰিব পাৰিছে গড় মানে কি কাজিৰঙা, হয়নে? গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখন 1974 কি কৰা হৈছিলে, ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিলে। আৰু তাৰ আগতে যেতিয়া 1905 চনত যেতিয়া লৰ্ড কাৰ্জন আছিলে, লৰ্ড কাৰ্জনে তেওঁৰ পত্নী মেৰী কাৰ্জনৰ সৈতে কাজিৰঙাৰ মাজলৈ ফুৰিবলৈ গৈছিলে, আৰু তেতিয়া মেৰী কাৰ্জনে তেওঁক আহ্বান জনাইছিলে যে আমি কি কৰিব লাগে, ইমান মানে ভাল আমাৰ এটা সম্পদ আছে, আমি কি কৰিব লাগে, সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু তেওঁ সেই আহ্বান মৰ্মে 1905ত প্ৰটেক্টেড এৰিয়া হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে কাজিৰঙা, আৰু 1908ত কি কৰা হৈছিলে, সংৰক্ষিত অৰ্থাৎ ৰিজাৰ্ভ এৰিয়া হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। তাৰপিছত 1916ত এইখনক এখন গেম চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। ঠিক আছে, 1916ত গেম চেঞ্চুৰী আছিলে, কিন্তু 1950 ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হ'ল। ঠিক আছে, 92 ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু ৱৰ্ল্ড হেৰিটেজ চাইট মই কৈছিলো যে আৰু এখন আছে, সেইখন আছে আমাৰ কাজিৰঙা অভয়াৰণ্য 1985ত একেলগে দুইখনকে কি কৰা হয়, ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয়। ঠিক আছে, সৰি ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে। আৰু কাজিৰঙাখন এখন টাইগাৰ ৰিজাৰ্ভ হয়, আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 2006ত। ঠিক আছে, গতিকে কাজিৰঙাখন আমাৰ অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ লগতে কি হয়, বৰ্তমান ৱৰ্ল্ড হেৰিটেজ চাইটো হয়, আৰু টাইগাৰ ৰিজাৰ্ভো হয়, লগতে এতিয়া বৰ্তমান এখন ৱাইল্ড লাইফ চেঞ্চুৰী হয়। গতিকে সকলোখিনি আপোনালোকে ইনফৰমেশ্যন খিনি নোট হিচাপে বনাই ৰাখিব, গোটেইখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। ঠিক আছে, আজিৰ ক্লাছটোৰ বা আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটোত আমি আহি পাইছো। গতিকে ইয়াতে সোধা হৈছে যে অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ ৰামচাৰ ক্ষেত্ৰ। ৰামচাৰ চাইটৰ বিষয়ে আপোনালোকে জানে, ৰামচাৰ কনভেনশ্যন যেতিয়া বনাইছিলে তাৰ আণ্ডাৰত যিবিলাকক বিশেষ কিছুমান সুবিধাৰ দৰকাৰ হয়, সেইবিলাকক ৰামচাৰ ক্ষেত্ৰ হিচাপে ডিক্লেয়াৰ কৰা হয়। আৰু অসমৰ কোনখন যিখন অভয়াৰণ্য ইয়াৰ ৰামচাৰ চাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে, সেইখন হৈছে আমি চবেই জানো দীপৰ বিল, যিখন আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত অৱস্থিত, কামৰূপ মেট্ৰ'। আৰু এইখন হৈছে অসমৰ একমাত্ৰ ৰামচাৰ স্থান। 2002 চনত ৰামচাৰ কনভেনশ্যন যিখন হৈছিলে তাৰ আণ্ডাৰ ৰামচাৰ ক্ষেত্ৰ হিচাপে আমাৰ দীপৰ বিলক কি কৰা হয়, অন্তৰ্ভুক্ত কৰা হয়। আৰু তাৰ আগতে তাৰ আগতে এখন কি আছিলে, অকল ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে, কিন্তু 2002 চনৰ পৰা এখন কি কৰা হয়, ৰামচাৰ ক্ষেত্ৰ হিচাপে ডিক্লেয়াৰ কৰা হয়। ঠিক আছে, গতিকে আজিৰ ক্লাছটোত আমি ইমানখিনি ডিছকাছ কৰিলো। ইয়াৰ উপৰিও আমাৰ আৰু কিছুমান জিকে কুৱেশ্যন থাকিব, আছাম ৰিলেটেড হওক বা আছামৰ বাহিৰৰ, যিহেতু আপোনালোকক বিশেষকৈ অসম বুলি কোৱা হৈছে, গোটেই মানে অনলি আছাম বুলি কোৱা হোৱা নাই, অসমৰ বাহিৰৰ কিছুমান জিকে কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে গোটেইখিনি জিকে কুৱেশ্যন লাহে লাহে মই পাৰ্ট ৱাইজ আপোনালোকৰ ক্লাছ লৈ আহিম। গতিকে আপোনালোকে পঢ়ি থাকিব,
নিজৰ ফালৰ পৰা মানে নোটছ বনাই থাকিব আৰু প্ৰিপাৰেচনটো মানে এতিয়াৰ পৰাই আপোনালোকে আৰম্ভ কৰিলে পৰীক্ষা যিহেতু ৰিচেণ্টলি ফৰ্ম ফিল আপ হৈছে গতিকে 3-4 মাহটো টাইম দিব চাগে পঢ়িবলৈ গতিকে এতিয়াৰ পৰা আপোনালোকে শ্ল' নকৰি প্ৰিপাৰেচনটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক আৰু ৰিভিজন কৰি থাকিব টাইমলি তেতিয়াহে আপোনালোকৰ পৰীক্ষা সময়ত গৈ পেলাই তাৰ ফ্ৰুটফুল ৰিজাল্ট এটা আপোনালোকে পাব ঠিক আছে আজি ক্লাছটো ইমানতে সামৰিছো নেক্সট আকৌ লগ পাম থেংক ইউ টেক কেয়াৰ